ছেপ্টেম্বৰলৈকে ৰ'ব লাগিব। ফেব্ৰুৱাৰী মাহ গ'ল, মাৰ্চ মাহ গ'ল, এপ্ৰিল মাহ গ'ল, মে' মাহ প্ৰায় সম্পূৰ্ণ হ'বলৈ গৈছে। এতিয়াও কিন্তু প্ৰমাণ তেওঁ এটাও দিব পৰা নাই। আৰু যোৱাকালি মই দেখিলোঁ কি যেতিয়া সাংবাদিকসকলে মুখ্যমন্ত্ৰীক সুধিলে যে আপুনি যিমানবোৰ প্ৰমাণ এতিয়ালৈকে যোগাৰ কৰিছে সেইখিনি আপোনালোকে মে' মাহৰ 10 দিনৰ ভিতৰত কিয় দিব নোৱাৰে? এতিয়া মুখ্যমন্ত্ৰী উত্তেজিত হৈ গ'ল। তেওঁ আকৌ সাংবাদিকসকলকে ধৰিলে যে তোমালোকে প্ৰশ্ন সুধিলে পাকিস্তানী হৈ যাবা। এতিয়াও মুখ্যমন্ত্ৰীজনক মে' মাহত ৰিপৰ্টবোৰ যিমানবোৰ তেওঁলোকে তথ্য যোগাৰ কৰিছে সেইখিনি প্ৰমাণ কৰিলে যদি সোধে এতিয়া সাংবাদিক সেই প্ৰশ্ন সুধিলেই পাকিস্তানী হৈ যায়। আৰু মুখ্যমন্ত্ৰীয়ে মহোদয়ে কৈছে যে মে' মাহত মই কেনেকৈ পাৰিম, ছেপ্টেম্বৰলৈকে মই বিচাৰিছোঁ। তো যিয়ে আছে ছেপ্টেম্বৰলৈকে আপোনালোকে ফাইনেল ৰিপৰ্টটো দি দিব। কিন্তু এইবোৰ যে অভিযোগ যে বাৰম্বাৰ আপোনালোকে দাঙি আছে, উত্থাপন কৰি আছে, কিছুতো প্ৰমাণ দিয়ক, আমিও জানিবলৈ বিচাৰোঁ। আৰু মুখ্যমন্ত্ৰী এই প্ৰমাণবোৰ দিবলৈ নিবিচাৰে, ৰাজহুৱা কৰিবলৈ নিবিচাৰে। তাৰ পিছত এটা কাৰণ আছে। কাৰণটো হ'ল যে এতিয়ালৈকে মুখ্যমন্ত্ৰী মহোদয়ে যিমানবোৰ কথা ক'লে প্ৰায় 99% কথা মিছা। 99% কথা বেছলেছ, ৰিডিকুলাছ আৰু ননচেন্স। সেইকাৰণে তেওঁ ছেপ্টেম্বৰ কথা কৈ থাকে। আৰু চাব যেতিয়া ছেপ্টেম্বৰ আহিব তেতিয়া আকৌ ক'ব নহয় মোক আৰু 3 মাহ দিয়ক, মই আৰু প্ৰমাণ দিম।